কাইলৈ অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বিশেষ অধিৱেশন। বিধানসভাৰ অধিৱেশনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছ বিধায়িনী দলৰ বৈঠক। এই বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। ডিব্ৰুগড় বিমানবন্দৰক ভূপেন হাজৰিকাৰ নামেৰে নামকৰণৰ সিদ্ধান্তক আদৰণি জনাইছে কংগ্ৰেছে। কাইলৈ বিধানসভাৰ বিশেষ অধিৱেশনৰ কাৰ্যক্ৰমণিকা চাবলৈ দৰ্শক হিচাপে উপস্থিত থাকিব এপিচিচিৰ সভাপতি গৌৰৱ গগৈ। ভূপেন বৰাৰ প্ৰসংগতো মন্তব্য দেৱব্ৰত শইকীয়াৰ। ভূপেন বৰাই কংগ্ৰেছৰ হোৱাটছআপ গ্ৰুপৰ পৰা আঁতৰি যোৱা সন্দৰ্ভত স্পষ্টীকৰণ দিছে। ভূপেন বৰা এতিয়া দলৰ সভাপতি নহয়, সেয়েহে হোৱাটছআপ গ্ৰুপৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশনা দিয়া হৈছে। এয়া কংগ্ৰেছ দলৰ নিয়ম। সভাপতি হিচাপে তেওঁ ৭০০ৰো অধিক হোৱাটছআপ গ্ৰুপত সোমাই আছিল। এয়া মুখৰোচক খবৰ বুলি মন্তব্য কৰিছে দেৱব্ৰত শইকীয়াই। অহাকালিলৈ এদিনীয়া বিশেষ অধিৱেশন আছে আৰু যিহেতু ভাৰতৰত্ন আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ ভূপেন হাজৰিকা তেখেতৰ নামত এটা বিমানবন্দৰ নামাকৰণ কৰাৰ বিষয়লৈ এই অধিৱেশন হৈছে। এই ক্ষেত্ৰত সকলোৰে যি আগ্ৰহ সমৰ্থন, আমি সেই আগ্ৰহ আৰু আমাৰো সমৰ্থন আছে, সেই কথা আমি ইতিমধ্যে চৰকাৰক অৱগত কৰিছোঁ। কিন্তু বিধানসভা হ'লে যিবিলাক আমাৰ বিধানসভাৰ বিজনেছ এডভাইজৰী কমিটি থাকে, য'ত সকলো দলৰ প্ৰতিনিধি থাকে আৰু এই প্ৰতিনিধিসকলে অন্যান্য কেতবোৰ যিবিলাক বিধানসভাৰ বিধি সেই অনুসৰি অন্য কেতবোৰ ৰাজ্যৰ গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰি আলোচনাৰ বাবে এটা সুযোগ দিয়াৰ কথা সিদ্ধান্ত হৈছে। আৰু নিশ্চিতভাৱে শাসক পক্ষতকৈ বিৰোধী পক্ষই সেই ক্ষেত্ৰত অগ্ৰাধিকাৰ পাব লাগে, কাৰণ চৰকাৰেতো যিখিনি নীতি ভাল বুলি ভাবে সেইখিনি তেওঁলোকে ৰূপায়ণ কৰিবলৈ বিচাৰিছে আৰু বিৰোধী পক্ষই বিধানসভাৰ মাধ্যমেৰে চৰকাৰৰ কথাবিলাকৰ গঠনমূলক সমালোচনা কৰিব লাগে। আৰু আমি সেই গতিকে আশা কৰিছোঁ আমাক সেই সুযোগ দিব। আৰু এই সন্দৰ্ভত আমি এতিয়া অধ্যক্ষ মহোদয়ক অনুৰোধো কৰিম যে যিহেতু সময় খুব কম, সেই গতিকে যিটো গণতান্ত্ৰিক পৰম্পৰা যে বিৰোধীৰ কাৰণেই আচলতে বিধানসভাৰ যিবিলাক বেচৰকাৰী কাৰ্যসূচী সেইখিনি বিৰোধীৰ বাবে থাকে, যিখিনি শাসক পক্ষ তেখেতসকলৰ কাৰণে গভৰ্ণমেণ্ট বিজনেছটো থাকে। সেই গতিকে আমি অনুৰোধ কৰিব বিচাৰোঁ যে আমাক যাতে কাইলৈ সুযোগ দিয়ে, আৰু এই কথাটো এতিয়া আমি অধ্যক্ষক অৱগত কৰিম। আমাৰ গোটেই সতীৰ্থসকল আছে, আমি এতিয়া অধ্যক্ষ বাসভৱনলৈ গৈ আছোঁ তেখেতৰ লগত এটা আলোচনাৰ বাবে। নৱনিযুক্ত সভাপতি কালি উপস্থিত নাথাকিব? তেখেতে আহিব। তেখেতে আমাক জনাইছিল যে বিধানসভাৰ অধিৱেশন চাব বিচাৰিম। অহাকাইলৈ তেখেতে দিল্লীৰ পৰা আহি পোৱাৰ পিছত আমাৰ বিধানসভাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।